বাজপেয়ী ভৱনত বিজেপিৰ ৰাজ্যিক নিৰ্বাচন প্ৰবন্ধন কমিটিৰ কৰ্ণধাৰ বৈঠক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এই বৈঠকত আসন্ন ৰাজ্যসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনক লৈ আলোচনা কৰা হয়। কাইলৈ দিল্লীলৈ নিৰ্বাচনী সমিতিৰ ওচৰলৈ অসমৰ ৰাজ্যসভাৰ আসনৰ বাবে পেনেলত উঠা 10-12টা নাম প্ৰেৰণ কৰা হ'ব। সভাপতি দিলীপ শইকীয়াই নাম লৈ দিল্লীলৈ যাব। আনহাতে 28 ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যিক বিজেপি আৰম্ভ কৰিব জন আশীৰ্বাদ যাত্ৰা। বৈঠকত উপস্থিত আছিল ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক বিজেপিৰ তত্ত্বাৱধায়ক বৈজয়ন্ত পাণ্ডা, কেইবাগৰাকী মন্ত্ৰী আৰু সাংসদ। 28 ফেব্ৰুৱাৰীৰ পৰা আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ জন আশীৰ্বাদ যাত্ৰা আৰম্ভ হ'ব। সেই বিষয়ে কোনটো ৰাস্তা দি হ'ব, কেনেকৈ হ'ব, কোন থাকিব, এই বিষয়েও আজি আমাৰ আলোচনা হয়। আৰু অহাকালি ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই জন আশীৰ্বাদ যাত্ৰাৰ যিটো স্বৰূপ হ'ব, সেই স্বৰূপ সম্পৰ্কে আপোনালোকক অৱগত কৰিব। ৰাজ্যসভাত BPF দলে আসন বিচৰা নাই আৰু BPF দলৰ তেনেকুৱা কোনো প্ৰস্তাৱো নাই। আমি দুখন আসন ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। আনখন আসনতো আমি প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰোঁ আৰু তাৰ কেনেকুৱা কি বিধায়কৰ সংখ্যা কেনেকুৱা হ'ব, কংগ্ৰেছ বা UDF-এ যুটীয়াভাৱে প্ৰাৰ্থী দিব নেকি, এই গোটেই কথাখিনি চোৱাৰ পিছতহে তৃতীয় ছিটটোৰ আমি যিটো ৰণনীতি সেইটো আমি প্ৰস্তুত কৰিম। দুটা ছিটটোতো আমি জিকিম, কিন্তু বৰ্তমান ৰাজনৈতিক পৰিৱেশটো পৰিৱৰ্তন হৈছে। যদি বিৰোধীয়ে সমূহীয়া প্ৰাৰ্থী দিয়ে তেতিয়াহ'লে আমাৰ প্ৰাৰ্থীগৰাকী কেনেকুৱা হ'ব তাক আমি সিদ্ধান্ত ল'ব লাগিব, আৰু বিৰোধীয়ে যদি সমূহীয়া প্ৰাৰ্থী নিদিয়ে তেতিয়াহ'লেও আমাৰ প্ৰাৰ্থীগৰাকী কেনেকুৱা হ'ব সেই বিষয়েও আমি সিদ্ধান্ত ল'ব লাগিব। নৱনিৰ্মিত গোপীনাথ বৰদলৈ টাৰ্মিনেলৰ পৰা মুখ্যমন্ত্ৰীৰ ফেচবুক লাইভ। বিমানবন্দৰটোত কেনেদৰে প্ৰৱেশ কৰিব লাগিব ফেচবুক লাইভ যোগে তেওঁ বিৱৰণ দিয়ে। কাইলৈ সাধাৰণ যাত্ৰীৰ বাবে মুকলি হ'ব নৱনিৰ্মিত টাৰ্মিনেলটো। প্ৰায় 5,000 কোটি টকাৰ বিনিময়ত নিৰ্মাণ হৈছে বিমানবন্দৰটো। MRO হাব প্ৰতিষ্ঠা কৰি বিমান মেৰামতিৰ পৰিকল্পনা আছে। MRO প্ৰতিষ্ঠা কৰিলে নতুন বহুতো চাকৰি মুকলি হ'ব বুলি আশাবাদী। বিমানবন্দৰৰ সমীপত নিৰ্মাণ হ'ব দুখন নতুন হোটেল। হোটেলৰ পৰা পোনে পোনে লাগেজ বিমানলৈ নিব পাৰিব। যাত্ৰীৰ বাবে অপেক্ষাৰত লোকৰ বাবেও সুব্যৱস্থা, অৱসৰ বিনিময়ৰ বাবে ব্যৱস্থা ৰখা হৈছে বন্দৰটোত। আজি মুখ্যমন্ত্ৰীগৰাকীয়ে ফেচবুক লাইভ যোগে আটাইখিনি কথা বৰ্ণনা কৰে। এতিয়া ইয়াতে এটা নতুন দিশ সংযোজন হ'ব যে গুৱাহাটী বিমানবন্দৰত আমি এটা MRO হাব, মোৰ অভিজ্ঞতা আছে, বহুতে গৈছে বহুতে যোৱা নাই। ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টবিলাকত গ'লে যি ধৰণে আমি ডিউটি ফ্ৰী এৰিয়াবোৰ দেখা পাওঁ, একেবাৰে জিলিকি থাকে, জকমকাই থাকে, এতিয়া নামি পেলাই আমি গুৱাহাটীত প্ৰৱেশ কৰিম। ইমান দেৰি মই আপোনালোকক দেখুৱাইছিলোঁ। আমি যদি দিল্লীলৈকে যাওঁ, কলিকতা হোজাইত ধৰ্ষণ কৰি হত্যা কৰা অৰ্ণমাই বৰা গোচৰৰ নতুন মূৰ। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত হোজাই আৰক্ষীয়ে আজি পুনৰ গ্ৰেপ্তাৰ কৰে পদকীয়া মইনুল হকক। 2018 চনত পদকীয়াজনৰ বিৰুদ্ধে হোজাই আদালতে দিয়া মৃত্যুদণ্ডৰ ৰায় 2022 চনত গুৱাহাটী উচ্চ ন্যায়ালয়ে বাতিল কৰিছিল আৰু মইনুল হক মুকলি হৈ ওলাই আহিছিল। কিন্তু উচ্চ ন্যায়ালয়ৰ এই ৰায়ৰ বিৰুদ্ধে অসম চৰকাৰে উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনৰ প্ৰাৰম্ভিক শুনানি লৈ পদকীয়াজনৰ পুনৰ গ্ৰেপ্তাৰ কৰিবলৈ উচ্চতম ন্যায়ালয়ে অসম আৰক্ষীক নিৰ্দেশ দিয়ে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পদকীয়া মইনুল হকক। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ভূপেন বৰাই কংগ্ৰেছ ত্যাগ কৰাক লৈ ক্ষোভিত প্ৰিয়ংকা গান্ধী। ভূপেন বৰাৰ দল ত্যাগৰ বাবে গৌৰৱ গগৈক জবাবদিহি কৰিলে প্ৰিয়ংকা গান্ধীয়ে। ভূপেন বৰাৰ দৰে নেতাই দল এৰিবলগীয়া পৰিৱেশ যাতে আৰু সৃষ্টি নহয় সেই কথা গৌৰৱ গগৈক সকীয়ালে প্ৰিয়ংকা গান্ধীয়ে। গৌৰৱ গগৈক জবাবদিহি কৰিলে প্ৰিয়ংকা গান্ধীয়ে। ভূপেন বৰাই কিয় এৰিব লগা হ'ল দল? ভূপেন বৰাৰ অভিযোগক কিয় দিয়া নহ'ল গুৰুত্ব? দুদিনীয়া অসম ভ্ৰমণৰ সময়ত প্ৰিয়ংকা গান্ধীয়ে ভূপেন বৰাৰ দল ত্যাগক লৈ প্ৰকাশ কৰিলে চূড়ান্ত অসন্তুষ্টি। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক সকীয়াই দিলে প্ৰিয়ংকা গান্ধীয়ে। ভূপেন বৰাৰ দৰে নেতাই দল এৰিবলগীয়া পৰিৱেশ যাতে আৰু সৃষ্টি নহয় কংগ্ৰেছত।
প্ৰিয়ংকা গান্ধীয়ে উভতি যোৱাৰ লগে লগেই দিল্লীলৈ তলব কৰিলে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব। প্ৰিয়ংকাৰ পিছে পিছেই দিল্লীলৈ ৰাওনা হ'ল গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়া, প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইনো হাজিৰ হ'ল দিল্লীত। শনিবাৰে পুৱা দিল্লী পালেগৈ ৰিপুণ বৰাও। 19 গৰাকী জিলা সভাপতি আৰু মণ্ডল সভাপতিৰ সৈতে আলোচনা কৰিলেও প্ৰিয়ংকা গান্ধীয়ে চূড়ান্ত নকৰিলে কাৰো টিকট। দিল্লীত কংগ্ৰেছৰ নিৰ্বাচনী কমিটিৰ বৈঠকত প্ৰাৰ্থিত্বক লৈ হ'ব আলোচনা। প্ৰতিটো সমষ্টিৰ পৰা 3জনীয়া পেনেল প্ৰেৰণ কৰা হ'ব। স্ক্ৰিনিং কমিটিৰ লোকে সমষ্টিৰ পৰা দিয়া ৰিপৰ্টৰ আলোচনা দিল্লীৰ বৈঠকত কৰিব। লগতে ভূপেন বৰাৰ স্থানত ইস্তাহাৰ কমিটিৰ দায়িত্ব কাক দিয়া হ'ব সেই সিদ্ধান্ত ওলোৱা হ'ব। গুৱাহাটীত একেৰাহে 9খন বৈঠক কৰিলেও প্ৰিয়ংকা গান্ধীয়ে বিৰোধী মিত্ৰদলৰ সৈতে নকৰিলে কোনো আলোচনা। আনকি মিত্ৰতাৰ প্ৰসংগটোৱেই আলোচনা নকৰিলে প্ৰিয়ংকা গান্ধীয়ে। পাকিস্তান প্ৰসংগত প্ৰিয়ংকা গান্ধীয়ে গৌৰৱ গগৈক সমৰ্থন কৰিলেও প্ৰদেশ কংগ্ৰেছৰ কাম কাজক লৈ সন্তুষ্ট নহয় প্ৰিয়ংকা গান্ধী। বিশেষকৈ দলৰ সাংগঠনিক কাম কাজক লৈ হতাশ কংগ্ৰেছৰ স্ক্ৰিনিং কমিটিৰ অধ্যক্ষ প্ৰিয়ংকা। ভূপেন বৰাৰ দল ত্যাগেও কংগ্ৰেছত খহনীয় সৃষ্টি কৰিব বুলি সন্দিহান প্ৰিয়ংকা গান্ধী। সকলো সামৰি সভাপতি গৌৰৱ গগৈক টানি কথা শুনাই গৈছে প্ৰিয়ংকা গান্ধীয়ে। লক্ষণীয় হ'ব দিল্লীৰ বৈঠকৰ পাছত কংগ্ৰেছৰ নিৰ্বাচনী ৰণকৌশলে কি ৰূপ ধাৰণ কৰে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰিয়ংকা গান্ধীয়ে গৌৰৱ গগৈক ধমক দিছে। মোৰ ওচৰত এখন লিষ্ট আছে, 3জন কাৰ্যকৰী সভাপতি কোন কোন সমষ্টি পৰ্যবেক্ষণ কৰিব সেয়া লিখা থকা অৰ্ডাৰ কপি এটা জিতেন্দ্ৰ সিঙে চহী কৰি দিছিল। কিন্তু গৌৰৱ গগৈ সেই চিঠিখন নিদিলে। তাকে লৈ প্ৰিয়ংকা গান্ধীয়ে ধমক দিছে গৌৰৱ গগৈক। এয়াই সামিটক লৈ দিল্লীত কংগ্ৰেছে কৰা প্ৰতিবাদ সন্দৰ্ভত মন্তব্য কৰে মুখ্যমন্ত্ৰী। মোৰ লগত এখন কাগজ আছে, কিমান দূৰ সঁচা মিছা মই চাব লাগিব। জিতেন্দ্ৰ সিঙে গৌৰৱ গগৈক এখন চিঠি দিছিলে যে 3জন কাৰ্যকৰী সভাপতিৰ মাজত অসমখন সংগঠন কৰাৰ কাৰণে ভগাই দিব লাগে। কিন্তু আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই এই কথাটো আমাৰ জিতেন্দ্ৰ সিঙৰ কথাটো তেওঁ নামানিলে যে জাকিৰ চিকদাৰে মানকাছাৰ চাব, ধুবুৰী চাব, গোৱালপাৰা চাব, বঙাইগাঁও চাব, বৰপেটা, কোকৰাঝাৰ, চিৰাং, বাক্সা, তামোলপুৰ, বজালী, ওদালগুৰি, দৰং, ৰজলীলা তিৰ্কিয়ে চাব, গোলাঘাট, যোৰহাট, মাজুলী, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, শোণিতপুৰ, ধেমাজি, বিশ্বনাথ, নৰ্থ লখিমপুৰ। আৰু প্ৰদীপ চৰকাৰে চাব ডিমা হাছাও, ইষ্ট কাৰ্বি আলং, ৱেষ্ট কাৰ্বি আলং, মৰিগাঁও, নগাঁও, হোজাই, গুৱাহাটী চিটি, কামৰূপ, কৰিমগঞ্জ, হাইলাকান্দি, কাছাৰ। ইয়াৰ কপি কাক দিছিলে? PCC প্ৰেচিডেণ্ট, CLP লিডাৰ, AICC, MP, MLA, ৱৰ্কিং প্ৰেচিডেণ্ট, VP, DCC, BCC চবকে দিলে। কিন্তু এই অৰ্ডাৰটো গৌৰৱ গগৈ ডাঙৰীয়াই প্ৰকাশ কৰি নিদিলে। তাকে লৈও কালি তেওঁলোকৰ ভিতৰতে প্ৰিয়ংকা গান্ধীৰ উপস্থিতিটো এই বিষয়টো লৈও কাজিয়া পেচাল হৈছে। আৰু ৰাতি 3টালৈকে কাজিয়া মিলাওঁতেই সময় গ'ল। আপোনালোকে যে কৈছে 3টালৈকে কাম কৰিছে, 3টালৈ কাম কৰা নাছিলে। 3টালৈ 2-3খন কাজিয়া মিলাওঁতে তেওঁলোকৰ 3টা বাজি গ'ল। নহ'লে এইকেইজন মানুহক লগ কৰোঁতেতো আধা ঘণ্টাতে হৈ যায়। সেইটো কাৰণেহে ইমান ৰাতি হ'ল। আৰু মোৰ বেয়াও লাগিছে যে প্ৰিয়ংকা গান্ধীয়ে ইয়াত আহি পেলাই কাজিয়া মিলাবলগীয়া হৈছে। মিত্ৰতাক লৈ 2 মেৰুত 2 গগৈ। কংগ্ৰেছে বেছি আসন লোৱাৰ অভিযোগ অখিল গগৈ। গৌৰৱ গগৈৰ দাবী, কংগ্ৰেছে বহু আসন ত্যাগ কৰিছে। এই পৰ্যন্ত চূড়ান্ত হোৱা নাই বিৰোধী মিত্ৰদলৰ আসনৰ বুজাবুজি। মিত্ৰতা বিলম্ব হোৱা বুলি খুব প্ৰকাশ অখিল গগৈ। আমাৰ নিৰপেক্ষ মানুহবোৰ কৈছিল যে কংগ্ৰেছে ইমান কিয় ত্যাগ কৰিছে। এতিয়া কংগ্ৰেছ দলে আসন সদায় বেছিকৈ লয়। মোৰ ফালৰ পৰা সেইটোৱে বাৰ্তা যে কংগ্ৰেছে ত্যাগ কৰিছে, যিহেতু আমি মিত্ৰতা হোৱাটো বিচাৰোঁ। 2016ত 122খন আসনত খেলিছিলে, জিকিলে কেইখনত? 26খনত। আজিৰ সভাত সিদ্ধান্ত গ্ৰহণ কৰা কৈছে যে এটা আঞ্চলিক শক্তি হিচাপে, এটা জাতীয়তাবাদী শক্তি হিচাপে, এটা ৰাষ্ট্ৰীয় দলে আমাক যাতে হেঁচা প্ৰয়োগ কৰি একদম মূৰামূৰি সময়ত আমাক বাধ্যত পেলাই যাতে আমাৰ হাতত দুৰ্বল আসন দি, জিকিব নোৱাৰা আসন দি যাতে আমাক প্ৰতাৰণা নকৰে। মূল কথা হ'ল মই কিমান পাম, তুমি কিমান পাবা সেইটো নহয়।
সিটটো জিকিবলৈ কাৰণে কি কৰাটো উচিত সেই কথাটো আমি এতিয়া তাৰ পৰা আমি আঁতৰি যাব নোৱাৰোঁ। নহ'লে আমি পাম কিমান, তোমাৰ পাম কিমান, মোৰ মানুহ কোন, তোমাৰ মানুহ কোন, এইবোৰ চব কৰোঁতে আমাৰ মাজতে খেলা হৈ থাকিব আৰু সিটটো জিকিব নোৱাৰিম। মূল কথা হ'ল যে সিটটো আমি কেনেকৈ জিকিম, মই সেই পইণ্ট ওপৰত সকলোকে মই কৈছোঁ যে আমি যিমান পাৰোঁ আমি কৰিছোঁ। আৰু এতিয়া যেতিয়া আমি শেষৰ পৰ্যায়লৈ আহিছোঁ, মোৰ কিমান, তোমাৰ কিমান, আমি কোৱাতকৈ সেইখিনি যে য'ত আমি আছোঁ সিটটো আমি কেনেকৈ জিকিম তাৰ ওপৰত জোৰ দিয়াটো উচিত। বিৰোধীয়ে আসন বুজাবুজিক লৈ কাজিয়া কৰা নাই। মূল কাৰণ হৈছে কোনে মুছলমান এলেকাত টিকট ল'ব, তাক লৈহে কংগ্ৰেছ বিৰোধীৰ মাজত হাহাকাৰ হৈ আছে। বিৰোধীৰ মিত্ৰতাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে। মই ক'ব নাপায় বিৰোধী দলৰ যিটো মই ক'ব নাপায়, কিন্তু বিৰোধী দলৰ চিটৰ কাজিয়া কিয় হৈ আছে, সেই কাজিয়া হৈছে মিয়া মুছলমান থকা চিটকেইটা কোনে ল'ব। তেওঁলোকৰ কাজিয়াৰ কাৰণটো বৰ দুখ লগা। যোৰহাটৰ চিট কোনে ল'ব তাৰ কাৰণে কাজিয়া লগা নাই, ডিব্ৰুগড়ৰ চিট কোনে ল'ব তাৰ কাৰণে কাজিয়া লগা নাই। তেওঁলোকৰ কাজিয়া লাগিছে দলগাঁও কোনে ল'ব, ঢিং কোনে ল'ব, জনিয়া কোনে ল'ব, গোৱালপাৰা পূব কোনে ল'ব, বীৰসিং জৰুৱা কোনে ল'ব। ই কি প্ৰমাণ কৰে যে মই যে আজি ইমান দিন কৈ আছোঁ যে কংগ্ৰেছে হওক অখিল গগৈয়ে হওক তেওঁলোকৰ একমাত্ৰ ইচ্ছা হ'ল মাইনৰিটি চিটত ইলেকশ্যন খেলা। আজি কাজিয়াখন কিয় লাগি আছে? যোৰহাট শিৱসাগৰৰ কাৰণেতো কাজিয়া লগা নাই, তিয়ক মৰিয়নিৰ কাৰণেতো কাজিয়া লগা নাই। কাজিয়াটো লাগি আছে বীৰসিং জৰুৱাত কোনে খেলিব, দলগাঁৱত কোনে খেলিব, ঢিঙত কোনে খেলিব, জনিয়াত কোনে খেলিব, গোৱালপাৰা পূবত কোনে খেলিব। এইটো আমাৰ বাবে এটা দুখৰ কথা হয়নে নহয়? তেওঁলোকৰ কাজিয়াৰ কাৰণ কি হ'ল মাইনৰিটি চিট। তাৰমানে দুইটা দলৰ কাৰণে মাইনৰিটি মানুহখিনি হ'ল ভোট বেংক। প্ৰকান্তৰে মই কোৱা কথাখিনিকে তেওঁলোকে স্বীকাৰ কৰিছেনে নাই যে মেজৰিটি মানুহ থকা চিটত আমাৰ ৰাজনীতি নাই, আমি মাইনৰিটি থকা চিটতেই ৰাজনীতি কৰিব খোজোঁ। এইটোৰে নাম তুষ্টিকৰণৰ ৰাজনীতি হয়নে নহয়? কংগ্ৰেছ বিজেপিৰ এ টিম আৰু অখিল গগৈ বিজেপিৰ বি টিম। মুখ্যমন্ত্ৰীৰ পৰা অখিল গগৈ টকা নললে চলিব কেনেকৈ? কংগ্ৰেছে বিজেপিক ৰাজ্যসভাৰ তৃতীয়টো আসনতো ৱাক অভাৰ দিছে বুলি সংবাদমেলত বিস্ফোৰক অভিযোগ আনে এ আই ডিৰ প্ৰধান বদৰুদ্দিন আজমলে। মই কৈছোঁ কংগ্ৰেছ বিজেপিৰ এ টিম, যদি আমি তাৰ বিজেপিৰ বি টিম আছিলোঁ আমাৰ নাম বেছি ল'ব লাগিছিল। এইটো ক্লিয়াৰ হৈ গ'ল যে বিজেপিৰ বি টিম অখিল গগৈ, এইটো হেমন্ত বিশ্ব শৰ্মাৰ পেইড ছাৰ্ভেণ্ট। ডেইলি ৰাতি গৈ যদি অখিল গগৈয়ে পইচা নলয় হেমন্ত বিশ্ব শৰ্মাৰ পৰা চলিবই নোৱাৰিব। হেমন্ত বিশ্ব শৰ্মাই কি কৈছে, তৃতীয়জন আমাৰ ৰেডি আছে, একদম সাজু, আমি তৃতীয় নমিনেশ্যন দিম আৰু মই ওলাই যাম। এইটো কোনে ৱাকৱাৰ দি আছে? ৰাস্তাটো কংগ্ৰেছে অখিল গগৈয়ে চাফ কৰি দি আছে, ৱাকৱাৰ দি আছে। তৃতীয় চিট 100% আমাৰ। কিয় বিজয় এনে হেমন্ত বিশ্ব শৰ্মাৰ কংগ্ৰেছৰ এজন লিডাৰ খৰিদ কৰা গোলাম। সোণাপুৰৰ কচুতলিৰ উচ্ছেদিত স্থানত নিৰ্মাণ হ'বলগীয়া 10ম অসম আৰক্ষী বাহিনীৰ নতুন মুখ্য কাৰ্যালয়ৰ শিলান্যাস কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। প্ৰাথমিক পৰ্যায়ত প্ৰায় 174 বিঘা ভূমি সামৰি স্থাপন হ'ব 10ম অসম আৰক্ষী বাহিনীৰ নতুন মুখ্য কাৰ্যালয়। শিলান্যাস অনুষ্ঠানৰ পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সম্বোধন কৰে বিশাল জনসভাত। मित्रों, कांग्रेस के समय में यहां पर घुसपैठिया घुसे, जिसने आसाम की डेमोग्राफी को, जनसांख्यिकी को क्राइसिस के लेवल तक ले जाने का काम किया। उस वक्त भी हम घुसपैठ का विरोध करते थे। असम आंदोलन के समर्थन में हम सभी लोग देश भर से आए थे और हम नारा लगाते थे देश में, कच्छ हो या गुवाहाटी, अपना देश अपनी माटी। परंतु ये कांग्रेसियों की नींद नहीं खुलती थी। आज कांग्रेस पार्टी असम में वोट मांगने निकली है। मैं कांग्रेस पार्टी को पूछना चाहता हूं, धुबरी, बारपेटा,
दर्रंग, मोरीगांव, बोंगाईगांव, नौगांव और गोलपाड़ा, ये सारे जिले मुस्लिम बहुल, घुसपैठिया बहुल बने हैं। किसकी जिम्मेदारी है? भाइयों बहनों, इसकी जिम्मेदारी सीधी सीधी कांग्रेस पार्टी पर जाती है। मुझे बताओ किसकी जिम्मेदारी है भाई? अरे जोर से बोलो, किसकी है? आज मैं कांग्रेस पार्टी को कहकर जाता हूं कि आपने जो पाप किया है, वो पाप से आसाम को मुक्त कराने का काम हम करने वाले हैं, भारतीय जनता पार्टी करने वाले। हेमंत जी ने 1.5 लाख बीघा जमीन घुसपैठियों से मुक्त कराई। अभी अभी उन्होंने कहा कि 5 लाख बीघा जमीन मुक्त कराएंगे। हेमंत को मैं जानता हूं, ये वचन के बड़े पक्के हैं। मैंने गत चुनाव में कहा था 1 लाख लोगों को सरकारी नौकरी देंगे, उन्होंने 1.5 लाख लोगों को करप्शन के बगैर नौकरी देने का वादा पूरा कर दिया है। तो 5 लाख बीघा ये जरूर पूरा करेंगे, मगर इससे क्या आसाम की समस्या हल हो जाएगी? आप मुगालते में मत रहना, आसाम की समस्या हल नहीं होगी। यहां से निकलकर कहीं और जाएंगे, देश के कहीं और हिस्से के जाएंगे। मैं आज कहकर जाता हूं, एक 5 साल के लिए फिर से कमल फूल की सरकार बनाइए। आसाम से घुसपैठियों को चुन चुन कर हम देश के बाहर निकालने का काम करेंगे। और ये संभव हो सकता है अगर देश का बड़ा हिस्सा नक्सलवाद से मुक्त हो सकता है, तो देश की भूमि भी घुसपैठियों से मुक्त हो सकती है। इसके लिए चाहिए कलेजा, चाहिए हिम्मत, चाहिए और दृढ़ संकल्प चाहिए। और अपने नेता और देश के प्रधानमंत्री नरेंद्र मोदी में ये तीनों मौजूद है भाई, तीनों मौजूद है। घुसपैठियों का जाना तय है, परंतु उसको निकालने के लिए राज्य सरकार का समर्थन चाहिए। मुझे बताओ भाई, जिन्होंने घुसपैठिए घुसाए वो कांग्रेस पार्टी, उसकी सरकार बनती है तो घुसपैठियों को निकालने देगी क्या? जरा जोर से बोलो, कांग्रेस घुसपैठियों को निकालने देगी? अरे जोर से बोलो, निकालने देगी? घुसपैठिया निकालना है तो फिर से एक बार भारतीय जनता पार्टी की सरकार बनानी पड़ेगी। कांग्रेस के 20 साल में कई सारे जिलों में, ये 7 जिलों में हिंदू आबादी जो 38 लाख थी वो घटकर 36 लाख हो गई और पूरे जिले घुसपैठियों से भर गए। हाँ, ये 7 जिले जो है, धुबरी, बारपेटा, दरंग, मोरीगांव, बोंगाई, नौगांव और गोलपाड़ा, वो भी हमारे हैं भाई। उसको घुसपैठियों से मुक्त कराना चाहिए या नहीं कराना चाहिए? बताइए, जोर से बोलो, बताना चाहिए नहीं कराना चाहिए? मैं कांग्रेस पार्टी के नेताओं को चैलेंज देता हूं, क्या आपके घोषणा पत्र में, अरे करना मत, सरकार बन जाए तो हटाना मत, सिर्फ घोषणा कर दो कि हम घुसपैठियों को हटाएंगे। অসম চৰকাৰে কৰা উচ্ছেদ অভিযানক গৃহমন্ত্ৰী প্ৰশংসা। ভাষণত কংগ্ৰেছক তীব্ৰ সমালোচনা কেন্দ্ৰীয় গৃহমন্ত্ৰী। ভোট বিচাৰি ওলোৱা কংগ্ৰেছক প্ৰশ্ন গৃহমন্ত্ৰী। অসমৰ কেইবাখনো জিলা মুছলমান অনুপ্ৰৱেশকাৰীৰে ভৰিল। এই জিলাসমূহ অনুপ্ৰৱেশকাৰীয়ে দখল কৰাৰ বাবে জগৰীয়া কোন? অনুপ্ৰৱেশকাৰীক সংস্থাপিত কৰিছিল কংগ্ৰেছে। কংগ্ৰেছ পুনৰ শাসনলৈ আহিলে অনুপ্ৰৱেশকাৰীক খেদিব জানো বুলি প্ৰশ্ন অমিত শ্বাহৰ। मित्रों, कांग्रेस के समय में यहां पर घुसपैठिया घुसे, जिसने आसाम की डेमोग्राफी को, जनसांख्यिकी को क्राइसिस के लेवल तक ले जाने का काम किया। उस वक्त भी हम घुसपैठ का विरोध करते थे। असम आंदोलन के समर्थन में हम सभी लोग
देश भर से आए थे और हम नारा लगाते थे देश में, कच्छ हो या गुवाहाटी, अपना देश अपनी माटी। परंतु ये कांग्रेसियों की नींद नहीं खुलती थी। आज कांग्रेस पार्टी असम में वोट मांगने निकली है। मैं कांग्रेस पार्टी को पूछना चाहता हूं, धुबरी, बारपेटा, दर्रंग, मोरीगांव, बोंगाईगांव, नौगांव और घोलपड़ा, ये सारे जिले मुस्लिम बहुल, घुसपेटिया बहुल बने। और पुनर 5 বছৰৰ বাবে অসমৰ শাসন বিজেপিক দিয়াৰ আহ্বান অমিত শাহৰ প্ৰতিটো বিদেশীক বিচাৰি বিচাৰি খেদিম বুলি পুনৰ দিলে হুংকাৰ। आसाम में 35 बार नरेंद्र मोदी जी आए हैं और 12 रात्रि निवास आसाम में करे हैं, 12-8। आसाम को विकसित करने के लिए ढेर सारे कदम हमारी सरकार ने उठाए। आसाम में भूमिहीन लोगों को, 2.5 लाख मूल निवासियों को हमने जमीन का अधिकार दिया। चाय बागान वालों के लिए स्पेशल स्कीम लेकर आए, इनको बैंकिंग सिस्टम दी और उनको भूमि देने का काम भी नरेंद्र मोदी जी ने किया। 40 लाख से ज्यादा महिलाओं को स्व सहायता जूथे से जोड़ा और अभी एक ऐतिहासिक काम हुआ। यहां पर मोरान में जो दृश्य हुआ, पूरी दुनिया आश्चर्यचकित होकर देख रही थी। ये मोरान का जो हाईवे था, वहां पर रोड बनना भी मुश्किल था और 14 फरवरी को मोदी जी ने ये हाईवे पर सेना का विमान उतारकर बता दिया कि ये आसाम अब बदल रहा है। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত প্ৰথমবাৰলৈ গুৱাহাটীত অনুষ্ঠিত হয় CRPF প্ৰতিষ্ঠা দিৱস। সৰুসজাইত অনুষ্ঠিত এই অনুষ্ঠানতে 31 মাৰ্চৰ ভিতৰত দেশত মাওবাদী নিৰ্মূল হ'ব বুলি ঘোষণা কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী। গুলী বাৰুদৰ ধোঁৱাৰে আৱৰিছে সৰুসজাই। বাজি উঠিছে সাইৰেনৰ শব্দ। মাওবাদীক লক্ষ্য কৰি CRPFৰ ধাৰাবাহিক গুলীবৰ্ষণ। কোবৰা বেটেলিয়নৰ গুলীত ধৰাশায়ী কেইবাজনো মাওবাদী। चार्ज लगाया जा रहा है और शेप चार्ज लगाने के बाद सुरक्षित दूरी हासिल की जा रही है। केमेरार सम्मुखत माओवादीक लक्ष्य करी केंद्रीय सशस्त्र आरक्षी बाहिनी चमुকৈ CRPFৰ অভিযান। সৰুসজাইত যুদ্ধকালীন পৰিৱেশ। এফালে प्रतिपक्षर आक्रमण, आनफाले CRPFৰ গুলী। पार्टी पर भीषण गोलीबारी शुरू कर दी। এনেদৰে কেইবা ঘণ্টা ধৰি চলিল CRPFৰ অভিযান। দেশৰ আভ্যন্তৰীণ শান্তি বিঘ্নিত নোহোৱাকৈ দক্ষতাৰে, অতি নিপুণতাৰে শত্ৰুপক্ষক প্ৰত্যুত্তৰ ভাৰতীয় জোৱানৰ। কিন্তু গুৱাহাটীত কিদৰে প্ৰৱেশ কৰিলে মাওবাদীয়ে? আপুনি ভবাৰ দৰে এয়া মাওবাদীৰ বিৰুদ্ধে প্ৰকৃত অভিযান নহয়। কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ 87 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সৰুসজাইত অনুষ্ঠিত CRPFৰ কাৰ্যসূচীৰ দৃশ্য এয়া। গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত উত্তৰ পূবৰ প্ৰথমবাৰলৈ গুৱাহাটীত অনুষ্ঠিত হয় CRPFৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী। অনুষ্ঠানতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পুনৰ ঘোষণা, 31 মাৰ্চৰ ভিতৰত দেশত নিৰ্মূল হ'ব মাওবাদী। फिर से मेरी बात में दोहराता हूं, 31 मार्च 2026 को इस देश को हम माओवादी समस्या से
पूर्ण रूप से मुक्त करा देंगे और माओवाद का संपूर्ण उन्मूलन हो जाएगा। অশান্ত জৰ্জৰ মণিপুৰ কাশ্মীৰ ছত্তীশগড়ৰ পৰিস্থিতি কঠোৰ হাতেৰে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে CRPF কাশ্মীৰৰ পৰা সংবিধানৰ 370 অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ সময়তো এটা গুলী অবিহনে জম্মু কাশ্মীৰৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰাটো CRPFৰ বাবে ডাঙৰ কৃতকাৰ্য বুলি দাবী অমিত শাহৰ जम्मू कश्मीर वामपंथी उग्रवाद माओवादी क्षेत्र और हमारा उत्तर पूर्व और आज तीनों जगह पे कमोबेश शांति स्थापित करने में हमें सफलता मिली। ये तीनों क्षेत्र एक जमाने में बम धमाके, गोलियां, बंद, ब्लॉकेड और विनाश का दृश्य सृजित करते थे। वही तीनों क्षेत्र आज देश के विकास का ग्रोथ इंजन बनकर समग्र देश के विकास को आगे बढ़ाने का काम कर रहे हैं। অনুষ্ঠানতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহক 8টাকৈ CRPFৰ গোটে জনালে অভিবাদন 87 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতিৰে এই অনুষ্ঠানত প্ৰদান কৰা হয় বিভিন্ন ক্ষেত্ৰৰ উৎকৃষ্ট বঁটা CRPFৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত গৃহমন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও ভিডিঅ' জাৰ্নেলিষ্ট প্ৰভাস সিঙৰ সৈতে বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট পুনৰ অসমলৈ আহিব পাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ 28 ফেব্ৰুৱাৰীত পুনৰ অসমলৈ অহাৰ সম্ভাৱনা গৃহমন্ত্ৰী শাহৰ বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাৰ শুভাৰম্ভণি অনুষ্ঠানত থাকিব পাৰে গৃহমন্ত্ৰীগৰাকী ঢেকিয়াজুলি সমষ্টিৰ কিঙৰিৰ গুপ্তেশ্বৰ মন্দিৰৰ পৰা যাত্ৰা আৰম্ভ হ'ব জন আশীৰ্বাদ যাত্ৰাৰ নেতৃত্ব দিব মুখ্যমন্ত্ৰীয়ে 3-4টা সমষ্টি মিলাই জিলা ভিত্তিক হ'ব এই ৰেলী বাহনেৰে ৰেলী কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ লগতে যুৱ মৰ্চাৰ উদ্যোগত উজনি অসম আৰু নামনি অসমত হ'ব বৃহৎ ৰেলী ৰাজ্যৰ সকলো আত্মসহায়ক গোটৰ লগত চোতাল বৈঠক কৰাৰ নিৰ্দেশ মহিলা মৰ্চাক বিজেপি নিৰ্বাচন প্ৰবন্ধন কমিটিৰ কৰ্ণধাৰ বৈঠকত এই সমূহ সিদ্ধান্ত গ্ৰহণ কৰা হয় নিজৰ সমষ্টিতে ৰাইজৰ ৰুখত বিধায়ক মৃণাল শইকীয়া পথ উদ্বোধন কৰিবলৈ গৈ ৰুখত পৰিল বিধায়কগৰাকী পথৰ ফিটা কাটিবলৈ লওঁতে বিধায়কক জবাবদিহি কৰিলে স্থানীয় ৰাইজে খুমটাই সমষ্টিৰ পংকা গ্ৰান্তত NRL পুঁজিৰে নিৰ্মাণ হোৱা এটা পথত ব্যাপক দুৰ্নীতিৰ অভিযোগ বিধায়ক মৃণাল শইকীয়া ঠিকাদাৰৰ পক্ষ লোৱাৰ জানুৱাৰী 3 তাৰিখে ইয়াত হেৰি হৈছিলে তেওঁলোকৰ মানে হেৰি পাইছিলে তেওঁলোকে কি কৰিলে ৰাস্তাটো আমি নিউজ দুবাৰ তিনিবাৰ কৰিলোঁ এই ৰাস্তাটো আপুনি এতিয়া কোনোবা এটা জেগাত খান্দি দিয়ক এই খান্দাৰ পিছত আপুনি হাতেৰে খান্দিব পৰা ব্যৱস্থা হৈ আছে ৰাস্তা ইমান এটা বেয়া পৰিস্থিতিত এই ৰাস্তাটো কেনেধৰণে বনালে তেওঁলোকে ইঞ্জিনিয়াৰক তেওঁলোকক আমি জনালোঁ যে ৰাস্তাটো এনেকুৱা এটা হৈ আছে এই ৰাস্তাটো এমাহো নাযায় ইয়াত যিখিনি গাড়ী চলে ইয়াত মই আপোনাক কথা দিছোঁ নহয় এইটো ৰাস্তা এমাহো নাযায় কমপ্লেক্ট নহ'লে তেওঁলোকে ৰুলাৰে নামাৰিলে ইয়াত ৰুলাৰ নমাৰাকৈ এটা ৰাস্তা হয় নেকি আপুনি কেনেকৈ পানী মাৰিছে আমাৰ আগত চব প্ৰুফ আছে নহয় আমাৰ হাততো এইটো এটা ডাঙৰ ডাঙৰ গাঁত হৈছে গাঁতৰ মাজত গাঁত পুতি পেলাই হেৰি কৰিছে ৰাস্তা বনাইছে এনেকৈ ৰাস্তা হয় নেকি আপুনি আহিছে আমাৰ ইয়ালৈ আমি ভাল পাইছোঁ আপোনাক ইমান কমপ্লেইন দিয়াৰ পিছত আপুনি কিয় ৰাস্তাটো বনাই থৈ আমি ৰাস্তাটো বন্ধ কৰি দিছোঁ আপুনি ৰাস্তাটো কিয় কৰিলে ৰাস্তাটো আমি বন্ধ কৰি দিছোঁ আপুনি কিয় কৰিলে আৰু ইয়াত ৱাটাৰ চাপ্লাই পাইপ আছিলে কোনো ধৰণৰ পাইপৰ তুমি কৈ থাকিলে নহ'ব ন বেলেগকো ইঞ্জিনিয়াৰ নহয় নাই ব্লক পেলাইছিলে তেতিয়া মানে আমাৰ চকাত মানে লাগি পিনি কেইটামান আমাৰ গুটি উঠি গৈছিল কিন্তু আমি এইটো পৰ্চন মই নিজে আহিছোঁ মই আৰু এছঅ' আছে চিদাৰ মই আহিছোঁ আৰু আমি চাই গৈছোঁ তেতিয়া কৈছিলে এইটো পাৰ্চন ব্লক নাপাৰিব এতিয়া তাৰপিছত আমাৰ ৰোল চল কৰি মেলি ব্লক পাৰিবলৈ কৈছিলোঁ আমি আপোনালোকৰ মানুহকো মই কৰি গৈছোঁ ইয়াত ঠিকে কৈছে বাৰু আপোনালোকে আমি বেয়া এটা ছাৰ আহিছে আমি ছাৰক কথাটো ক'বহে লাগে নাই আমাৰ মেটেল নাই এইটো এষ্টিমেটত মেটেল নাই এষ্টিমেটত মেটেলটো নাই তেওঁলোকে ৰুলাৰ নোহোৱাকৈ নাথাকে এদিনে মাৰিছে তেওঁলোকে এদিনে ৰুলাৰ মাৰিছে 3 বছৰ আছে ন তেওঁ নাই এবাৰহে ৰাস্তা আৰু আমি ভালদৰে জানো আমি নিউজো কৈছোঁ ছাৰ নিউজটো কথা নক'বা নিউজ য'তে কয় মই ৰাস্তা নবনাওঁ নিউজক কোৱা তুমি ৰাস্তা বেয়া বানিলে ইমানকৈ বাধা দিয়াৰ পিছতো ৰাস্তাটো কৰি থৈ গুচি গ'ল য'ত যোনে কাম কৰিব পাৰে সেইবিলাকক ক'বা নিউজে বনাব নেকি আছেনে আমাৰ ৰিপৰ্টাৰবিলাক ঐ ক'ত গ'ল
ভাৰত মণ্ডপমত অনুষ্ঠিত এয়াই সন্মিলনৰ বিশ্ববাসীৰ আগত দেশক লঘু কৰি যুৱ কংগ্ৰেছে সাব্যস্ত কৰিলে প্ৰতিবাদ চোলা খুলি সন্মিলনৰ প্ৰদৰ্শনী অঞ্চলটোত কৰা অট্টপালিৰ বাবে নিন্দা দেখিছো ইতিমধ্যে 10 যুৱ কংগ্ৰেছে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে নেপালৰ জেনজি প্ৰতিবাদৰ আৰ্হিত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ ভাৰত মণ্ডপমত অৰ্ধ উলংগ যুৱ কংগ্ৰেছী প্ৰতিবাদৰ নামত বিশ্বসভাত দেশক লঘু লাঞ্ছনা দেশ বিদেশৰ প্ৰতিনিধিৰ সন্মুখত চোলা খুলি প্ৰতিবাদ সকলো সীমা চেৰাই ভাৰত মণ্ডপমত অনুষ্ঠিত এআই সন্মিলনত নিন্দনীয় কৰ্ম কৰি দেখুৱালে যুৱ কংগ্ৰেছৰ দলে দেশ বিদেশৰ পৰা প্ৰতিনিধিয়ে ভাগ লৈছে এআই সামিটত সেই সন্মিলনতে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰে পাং পাতিলে ভাৰতীয় জাতীয় কংগ্ৰেছৰ ভাতৃ সংগঠন যুৱ কংগ্ৰেছে ৰাজধানী দিল্লীত অনুষ্ঠিত সন্মিলনখনত শুকুৰবাৰে এইদৰে প্ৰৱেশ কৰিলে যুৱ কংগ্ৰেছৰ প্ৰায় 10 জন সদস্যই প্ৰধানমন্ত্ৰীয়ে বহুকেইটা বিষয়ত আপোচ কৰিছে বুলি অভিযোগ উত্থাপন কৰি টি-শাৰ্টত ছপা কৰি লৈছিল শ্লোগান নৰেন্দ্ৰ মোদী আৰু ডোনাল্ড ট্ৰাম্পৰ ছবি সম্বলিত বগা টি-শাৰ্ট পিন্ধি প্ৰৱেশ কৰা দলটোৱে সন্মিলনৰ ভিতৰত খুলি পেলালে চাৰ্ট মোদীয়ে আপোচ কৰিছে বুলি শ্লোগানবাজি কৰিলে দলটোৱে ইয়াৰ পাছতেই তাত উপস্থিত থকা সকলোৰো ভৰ্ৎসনাৰ সন্মুখীন হ'ল প্ৰতিবাদকাৰী আৰক্ষী নিৰাপত্তাৰক্ষীয়ে অধিক উত্তপ্ত পৰিস্থিতি হোৱাৰ পূৰ্বেই তাৰ পৰা আঁতৰাই নি গ্ৰেপ্তাৰ কৰিলে 10 প্ৰতিবাদকাৰী ঘটনাৰ পাছতেই দেশৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিবাদ কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে যুৱ কংগ্ৰেছৰ এই উৎপাত কাণ্ডক যুৱ বিৰোধী আৰু লজ্জাজনক ঘটনা আখ্যা দিছে जिस तरह से भारत की प्रतिष्ठा को कम करने का प्रयास कांग्रेस हमेशा करती है वो बहुत ही शर्मनाक है और किसी भी पैरामीटर पे इस तरह की हरकत करना उनकी राजनीति जैसी जो गिरावट है उनकी राजनीति में वो दर्शाती है घटना केंद्र কৰি প্ৰতিবাদ অসমতো গুৱাহাটীৰ ৰাজীৱ ভৱনৰ সন্মুখত বিজেপি যুৱ মৰ্চা আৰু অগপৰ ভাতৃ সংগঠন অসম ছাত্ৰ পৰিষদে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ সহ প্ৰতিবাদকাৰীয়ে স্তব্ধ কৰিলে ব্যস্ত ডিএছ ৰোড আৰক্ষী নিৰাপত্তাৰক্ষীয়ে প্ৰতিবাদ নিয়ন্ত্ৰণ কৰাৰ চেষ্টা চলোৱাৰ সময়তে প্ৰতিবাদৰ প্ৰত্যুত্তৰ দিলে কংগ্ৰেছ পক্ষই আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ সৈতে হতাহতি পৰ্যায় পালে সমগ্ৰ পৰিস্থিতি দিল্লীত যুৱ কংগ্ৰেছে প্ৰদৰ্শন কৰা গৰ্হিত কৰ্মক পৰিকল্পিত বুলি অভিযোগ তুলিলে সাংসদ তথা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ দাবী ৰাহুল প্ৰিয়ংকাৰ ঘৰতে চলিছিল পৰিকল্পনা চক্ৰান্তকাৰীৰ মাজত আছিল অসমৰ গৌৰৱ গগৈ কংগ্ৰেছৰ যিসকল কালি নেতা এৰেষ্ট হৈছে আৰু এটা ভাল হৈছে যে এৰেষ্টটো কংগ্ৰেছৰ নেতা হৈছে যুৱ কংগ্ৰেছৰ কিন্তু জনতায়ো চৰ ঘোষা ভুকু চপ্পল জোতাৰে সেই সকলক আশীৰ্বাদ দিছে দেশবাসীক বিদেশৰ চকুত হেয় প্ৰতিপন্ন কৰা তিল মানুহ বুকু নকপা এইসকল যুৱ কংগ্ৰেছী এতিয়া আইন আদালতৰ কাঠ কৰা কিন্তু এনে নিন্দনীয় কৰ্মৰ বিৰুদ্ধে দলক কেনেদৰে সংযত কৰিব নেতৃত্বই সেয়া হ'ব লক্ষণীয় লগতে প্ৰশ্ন উঠিছে এটা বিশেষ প্ৰসংগত টি-শাৰ্টত ছপা কৰাৰ ধন কোনে দিছিল এই যুৱ কংগ্ৰেছী বিক্ৰম বৰা আৰু প্ৰিয়ব্ৰত গগৈৰ সহযোগত ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ৰাজীৱ ভৱনৰ সন্মুখত বিজেপিৰ উত্তাল প্ৰতিবাদ এয়াই সামিটক লৈ কংগ্ৰেছৰ প্ৰতিবাদৰ বিৰুদ্ধে বিজেপিৰ প্ৰতিবাদ শুকুৰবাৰে একাংশ যুৱ কংগ্ৰেছীয়ে দিল্লীত সাব্যস্ত কৰিছিল প্ৰতিবাদ এয়াই সামিটত চোলা ফালি চৰকাৰৰ বিৰুদ্ধে কৰিছিল প্ৰতিবাদ একাংশ কংগ্ৰেছীৰ কাণ্ডই দেশক লজ্জানত কৰাৰ অভিযোগ প্ৰতিবাদকাৰী বিজেপিৰ প্ৰতিবাদৰ মাজতে ওলাই আহে একাংশ কংগ্ৰেছ কৰ্মী বিজেপিৰ প্ৰতিবাদক বাধা দিয়াৰ চেষ্টা কংগ্ৰেছী বিজেপি আৰু কংগ্ৰেছৰ মাজত খণ্ড যুদ্ধৰ সৃষ্টি হয় আৰক্ষীৰ সৈতেও সংঘাতত লিপ্ত হয় একাংশ কংগ্ৰেছ কংগ্ৰেছ দল কেতিয়াও নিবিচাৰে ভাৰতখন আগুৱাই যাওক অসমখন আগুৱাই যাওক
তেওঁলোকে খালি মিয়াৰ তোষামতকাৰী দল কংগ্ৰেছ দল তেওঁলোকে কেতিয়াও ভাৰতবৰ্ষৰ উন্নয়ন হোৱাটো নিবিচাৰে তেওঁলোকে কংগ্ৰেছ দল পাকিস্তানীৰ এজেণ্ট নেকি আজি আমাৰ ভাৰতবৰ্ষ যি ধৰণে বিশ্বগুৰু প্ৰতিষ্ঠা হ'বলৈ গৈ আছে অৰ্থনৈতিকভাৱে ভাৰতবৰ্ষ লিডিং ল'বলৈ যাই আছে সেই সময়ত বিশ্বৰ আগত আমাক অপমান কৰাটো কংগ্ৰেছৰ অধিকাৰ নাই তেওঁলোকৰ 2004 চনৰ পৰা 14 চনলৈকে ভাৰতবৰ্ষৰ যুৱ প্ৰজন্মই গমেই নাপালে ষ্টাৰ্টআপ কি বস্তু ইনোভেশ্যন কি বস্তু AI কি বস্তু তেনেস্থলত কংগ্ৰেছে উন্নয়ন সহ্য কৰিব পৰা নাই ভাৰতবৰ্ষৰ যুৱ প্ৰজন্মৰ ভৱিষ্যতটো সুৰক্ষা কৰাৰ ক্ষেত্ৰত তেওঁলোকে সহ্য কৰিব পৰা নাই আৰু সেইকাৰণে যোৱাকালি তেওঁলোকে যি বিশ্বৰ আগত তেওঁলোকৰ আগত আমাক অপমান কৰা তেওঁলোকৰ অধিকাৰ নাই আৰু এই পৰিস্থিতি তেওঁলোকে আজি 70 বছৰে তেওঁলোকে কৰি থাকিলে যাৰ ফলত আমি অসম ভাৰতবৰ্ষ আমি পিছ পৰি থাকিলো আজি বিশ্বই এই সামিটখনত উপস্থিত আছিল আজি বিশ্বৰ ওচৰত যুৱ কংগ্ৰেছৰ যিসকল সদস্যই তাত উলংঘ কৰি তেওঁলোকে যি প্ৰতিবাদ কৰি দেখুৱালে সেইটো দেখি আমি বিশ্ববাসী হিচাপে আমি লাজ পাইছিলোঁ